যোৰহাট প্ৰগতি মটৰ্ছত পুলিপৰত আছে টাটা মটৰ্ছৰ ডিলাৰশ্বিপ। ইয়াত কালি ৰাতি 2:40 মানত 3জন মানুহ আহি চুৰ কৰে, পুৱতি নিশা আৰু মানে। তাৰপিছত প্ৰথমতে আমাৰ চেলছৰ শ্ব'ৰুমত সোমাই তাত বিশেষ বস্তু নাপাই পেলাই তাত নিলে মিউজিক ছিষ্টেম, গাড়ী কিবা হেডলাইট, LED বাল্ব আৰু মোবাইল কিবা আৰু ডকুমেণ্টছ সেইখিনি নিলে। তাৰপাছত ওপৰলৈ আহি পেলাই একাউণ্টছ ডিপাৰ্টমেণ্টত ভালেমান লাখত তলা ভাঙি পেলাই গ্লাছ ভাঙিছে। গ্লাছ ভাঙি পেলাই 3জন সোমাই পেলাই ভালেমান এমাউণ্ট নিয়ে আৰু ভালেমান লাখত, এমাউণ্টটো একজেক্ট ওলোৱা নাই এতিয়া, ভালেমান লাখত লৈ যায়। তাৰপিছত এফালেদি গৈ পেলাই মানে 20 মিনিটমানত গোটেই কামটো কৰিছে আৰু 2:40 মানত আমাৰ ডিলাৰশ্বিপ সোমাইছে, গ্ৰিল পাৰ হৈ পেলাই 3টা বজা আগে আগে ওলাই গৈছে। 3জন মানুহ সোমাইছিলে টোটেল। সিহঁতি হাতত পাছফালে CCTV ফুটেজত চাওঁতে দেখা পাইছোঁ যে এনেকুৱা দা, খুকুৰি, স্ক্ৰুড্ৰাইভাৰ এনেকুৱা কিবা অস্ত্ৰ লৈ আহে। আছিলে কিন্তু তেওঁলোক কালি মানে 3জন থাকে চিকিউৰিটি, তেওঁলোকে আছিলে কিন্তু তেওঁলোক শুই আছিলে হয়তো একচুৱেলি। হ'ব পাৰে, সেইটোতো গম পোৱা নাই, কিন্তু তেওঁ সেই 1টা বজালৈকে আছিলে হাৰে চিকিউৰিটিকেইজনে ৰাউণ্ড দি থাকে আগফালৰ পৰা পাছফাল। কিন্তু সেইটো সময়ত হয়তো চাগে তেনেকুৱাও কিবা হ'ব পাৰে, স্প্ৰে মাৰি দিলে, সেইকাৰণে ধৰিব পৰা নাই। ৰাতিপুৱাই 5:30 মানত চিকিউৰিটি হাৰ পাইছে, তেতিয়াহে বস্তুটো আমি ঘটনাটো গম পাইছোঁ। চিকিউৰিটি আমাক জনাইছে কি চুৰ হ'ল, এনেকৈ ওপৰত দৰ্জা চৰ্জা ভাঙি থৈছে, ড্ৰাইভাৰ চাৰ্জবিলাক আলমাৰীত খোল খাই আছে। তেতিয়া আমি গম পাইছোঁ। এইটো 6:30 বজাৰ ঘটনা ৰাতিপুৱা। আমি এতিয়ালৈকে বৰ্তমান পুলিচ আহিছে, ইনভেষ্টিগেশ্যন কৰি আছে, ফুটেজ চুটেজো লৈছে তেখেতসকলে। তেনেকৈতো সন্দেহ কাকো কৰিব পৰা হোৱা নাই এতিয়ালৈকে। এতিয়া ইনভেষ্টিগেশ্যন চলি আছে, জানো কি হয় চাওঁ।